Hi friends, আজি কেইটামান ইম্পৰ্টেন্ট কালেক্টিভ নাউন লৈ আহিছো আৰু আজি ভিডিঅ'টোত তিনটা ক্যাটাগৰীত কালেক্টিভ নাউনছ লৈ আহিছো। প্ৰথমটো হৈছে ক্যাটাগৰী অফ পিপল, আৰু ক্যাটাগৰী অফ পিপলৰ প্ৰথমটো হৈছে এ ক্লাছ অফ ষ্টুডেন্ট, মানে ষ্টুডেন্টছৰ কালেক্টিভ নাউনটো কি? ষ্টুডেন্টছৰ কালেক্টিভ নাউনটো হৈছে ক্লাছ, আৰু ক্লাছৰ উপৰিও ইয়াত আছে কোহৰ্ট আৰু স্কুল। দ্য কালেক্টিভ nouns for students are class, cohort and school. ঠিক আছে, নেক্সট টু চাওক। নেক্সটটো হৈছে এ ট্ৰোপ অফ ডান্সাৰ, ডান্সাৰৰ যোনটো কালেক্টিভ নাউন হৈছে ট্ৰোপ। ঠিক আছে, আৰু নেক্সটটো চাওক এ চইৰ অফ ছিংগাৰ, ছিংগাৰৰ কালেক্টিভ নাউনটো হৈছে চইৰ। ট্ৰিক হিচাপে চাবলৈ গ'লে ছিংগাৰ, চইৰ, ছিংগাৰ, ছিংগাৰ মানে এটা গায়ক হয়, ছিংগাৰ মানে এইটো গায়ক হয়। গায়কে চৰি দে নাকি দে মেনো, তো ছিংগাৰে চইৰ, চইৰ মানে ছিংগাৰ। আৰু এইটো কৈ দিওঁ মই ডান্সাৰ, ট্ৰোপ যোনটো ডান্সাৰ, ডান্সাৰ মানে নাচে, নাচে কেনেকৈ নাচে? ট্ৰোপ মানে টুপি পিন্ধি নাচে, টুপি পিন্ধি নাচে, ট্ৰোপ টুপি পিন্ধি নাচে। ডান্সাৰটোৱে নাচিছিলে, টুপি পিন্ধি নাচিছিলে, সেই ডান্সাৰটোৱে নাচিছিলে, টুপি পিন্ধি নাচিছিলে। ঠিক আছে, আৰু এইটোতো মই ক'লোৱেই ছিংগাৰ, চৰি দে নাকি দে মেনো। আৰু নেক্সটটো হৈছে এমপ্লয় বা ষ্টাফ। এমপ্লয় মানে কি? এমপ্লয় মানে ষ্টাফ, এইটো জানিবই, আপোনালোকে জানিবই এইটো। নেক্সটটো হৈছে এন আৰ্মি অফ চলজাৰ, চলজাৰৰ যোনটো কালেক্টিভ নাউন সেইটো আৰ্মি, সেইটোতো জানিবই আপোনালোকে, চলজাৰতো আৰ্মিয়ে হ'ব। ঠিক আছে, আৰু নেক্সটটো চাওক আপোনাৰ আগতো হৈছে কেটেগৰী অফ পিপুল হৈ গ'ল, আৰু নেক্সটটো হৈছে কেটেগৰী অফ এনিমেল। কেটেগৰী অফ এনিমেলৰ প্ৰথমটো হৈছে এ স্কুল / চ'ল অফ ফিছ, মানে যোনটো মাছৰ, এইটো নেক্সট আহি গৈছে, নেক্সট 12 লেভেলৰ যোনটো এডিআৰই তাত আহি গৈছে। এইটো ফিছৰ কালেক্টিভ নাউন আহি গৈছে। এইটো আপোনালোকে কি লিখিলে এইটো কমেণ্ট কৰি জনাবচোন। এইটো স্কুল বা চ'ল অফ ফিছ হ'ব, ফিছৰ যোনটো কালেক্টিভ নাউন। ঠিক আছে, আৰু নেক্সটটো চাওক। নেক্সটটো হৈছে এ ফ্লাইট ফ্লক এণ্ড কলনি অফ বাৰ্ড, মানে চৰাই, ফ্লাই মানে উৰা, চৰাই মানে এনেও উৰিবই, ফ্লক মনত ৰাখিব। কলনিৰ ওপৰত ফ্লাই কৰি আছে, ফ্লক কৰি আছে চৰাইটোৱে। ঠিক আছে, এইটো তেনেকৈ মনত ৰাখিব পাৰা, আপোনালোকে চাওক কেনেকৈ মনত ৰাখিব পাৰে। আৰু নেক্সটটো হৈছে এন আৰ্মি অফ এণ্টছ, পৰুৱা যিখিনি, এইখিনি পৰুৱা এনেকৈ গৈ থাকে নাই, গ'লে মানে এইখিনি মানে একেলগতে যায় পৰুৱাখিনি, সেইটো কি বুলি ক'ব? এণ্টছৰ কালেক্টিভ নাউন কি? আৰ্মি। ঠিক আছে, নেক্সটটো চাওক আপুনি স্পেৰো, এ হোষ্ট কোৱাৰেল অফ স্পেৰো, স্পেৰো মানে চৰাই। ঠিক আছে, এইটো মানে চৰাই, সিটো চৰাই মানে কি আছিলে? কলনিৰ ওপৰত উৰিছিলে, চৰাইটোৱে কলনিৰ ওপৰত ফ্লাইট কৰিছিলে, ফ্লক কৰিছিলে এবাৰ। এই স্পেৰো মানে চৰাই হয়, ই খালি হোষ্ট কোৱাৰেল, ইয়াৰ কালেক্টিভ নাউন হোষ্ট বা কোৱাৰেল হ'ব, এইটো মনত ৰাখিব। ঠিক আছে, নেক্সটটো চাওক এ বেণ্ড হাৰাছ হেল্ড ষ্টেবল ষ্টুড অফ হৰ্চেছ, মানে ঘোঁৰাৰ। কি ক'ম ইয়াত ক'বলৈ, মানে মনত ৰাখক, আৰু আপোনালোকে কিবা এটা ট্ৰিক্স মগজে ভাবি পেলাই মনত ৰাখক। ঠিক আছে, এইটো মই ক'ব নোৱাৰিছোঁ আৰু নেক্সটটো চাওক। নেক্সটটো এনিমেলৰে কৈ আছোঁ ন। নেক্সটটো চাওক এইটো লায়নৰ কালেক্টিভ ৱৰ্ডটো কি? লায়নৰ কালেক্টিভ ৱৰ্ডটো হৈছে প্ৰাইড বা চাউট। লায়ন মানে কি? এইটো বনৰ ৰজা, লায়নটো বনৰ ৰজা, সেইটো কাৰণে বনৰ ৰজাক আমি প্ৰাউড ফিল কৰোঁ, চাওঁ, কিন্তু আমি চাবহে পাৰোঁ, ওচৰলৈ যাব নোৱাৰোঁ, কিন্তু প্ৰাউড ফিল কৰোঁ কিন্তু দেই লায়নৰ। এইটো তেনেকৈ মনত ৰাখিব, যেনেকৈ মনত ৰাখে আপোনালোকে, মোৰ মতে মানে তেনেকৈ মই মনত ৰাখিম। আৰু তাৰপিছত নেক্সটটো চাওক। নেক্সটটো আপোনাৰ কালেক্টিভ নাউনছ আৰ ইউজ ফৰ থিংছ। এ গ্ৰুপ অফ আইলেণ্ড ইজ আৰ্চিপিলেগো, আইলেণ্ড এসোপামান য'ত থাকিব সেইটো কি বুলি ক'ব? আৰ্চিপিলেগো বুলি ক'ব। ঠিক আছে, ছেকেণ্ডটো চাওক এ ফৰেষ্ট অফ ট্ৰি, যেতিয়া গছ গছনি এসোপামান থাকিব তাক ফৰেষ্ট বুলি ক'ব, সেইটোতো জানেই আপোনালোকে।
নেক্সটটো চাওক এই গেলেক্সি অফ ষ্টাৰ এইটোতো ক'বই নালাগে গেলেক্সি অফ ফ'ৰ্থ গ্ৰেডত এইবিলাকে আহিব আৰু এই লাইব্ৰেৰী অফ বুকছ এইবোৰ আৰু ক'ব লাগে নেকি তাৰপিছত এই ব্ৰোকেট অফ ফ্লাৱাৰ্ছ যেতিয়া এসোপামান থাকিব এইটো কি বুলি ক'ব বুকেট বুলি ক'ব বুকেট ঠিক আছে বুকেট এইটো কেনেকৈ মনত ৰাখিব বুকেট বোকাত আছে পদুম ফুল এতিয়া বোকাত ফুলে হয় নে নহয় এইটো ফ্লাৱাৰ পদুম ফুললৈ মনত পেলাব ৰাষ্ট্ৰীয় ফুল হ'ল পদুম ফুল মনত ৰাখিব পদুম ফুলটো বোকাত ফুলে সেইটো কাৰণে বুকেট অফ ফ্লাৱাৰ ঠিক আছে আৰু এইটো হৈছে এই ষ্টেক অফ উড হে মনত ৰাখক চব উড মানে হৈছে কাঠ কেলে ষ্টিক দিব লাগে সেইটো মনত পেলাব সেই এচাইডাল কিহৰ আছিলে ষ্টেকডাল কিহৰ আছিলে কাঠৰ আছিলে এইটো মনত ৰাখিব তাৰপিছত বাচেল অফ এপলছ মানে আপেলখিনি মান আছে সেই বাচিবলৈ গৈছে এই আপেলখিনি বাচেল সেইটো কাৰণে বাচেল আপেলখিনি বাচো তাৰপিছত এই হেণ্ড অফ বানানা কলটো মোক হাতত দিলে হেণ্ড অফ বানানাৰ যোনটো সেইটো হেণ্ড বুলি ক'ব যোনটো কালেক্টিভ নাউন বানানাৰ সেইটো হেণ্ড বুলি ক'ব এই কলটো মোক হাতত দিলে ঠিক আছে আৰু এই গ্ৰোভ অফ অৰেঞ্জ অৰেঞ্জৰ গ্ৰোভ মনত ৰাখিব গ্ৰোভ অফ অৰেঞ্জ নেক্সটটো চাওক এই পেয়াৰ অফ শ্বুজ এইটো কি মানে এইটোতো চবেই জানিব পেয়াৰ অফ শ্বুজ ঠিক আছে এইটোতো পেয়াৰ বুলিয়ে ক'ব যোনটো জোতাটো এপাতকৈ নাথাকে জোৰকৈহে থাকিব পেয়াৰ বুলিতো ক'ব না ইয়াক আজি এইকেইটাই লৈ আহিছিলোঁ বন্ধু বান্ধৱীসকল ভিডিঅ'টো কওঁতে মেলোঁতে ইয়াত বহুতখিনি অপৰাধ হ'ব পাৰে অপৰাধখিনি মৰ্শন কৰিব আৰু ভিডিঅ'টো চাব ছাবস্ক্ৰাইব কৰিব লাইক কৰিব শ্বেয়াৰ কৰি দিব ঠিক আছে চ' আজিলৈ এৰিছোঁ বাই